নমস্কাৰ বন্ধু বান্ধৱীসকল আজি লৈ আহিছো কলডিলৰ পিটিকাৰ এবিধ খুব সুস্বাদু ৰেচিপি কলডিল এদৰে বইল কৰি পিটিকা কৰি খালে খুব ভাল হয় স্বাস্থ্যসন্মতও হয় তেতিয়াহলে আহক দেৰি নকৰি ৰেচিপিটো আৰম্ভ কৰো এয়া প্ৰথমে মই এটা কলডিল ললো কলডিলটো এদৰে টুকুৰা কৰি লোৱা হৈ গল এতিয়া এটা কুকাৰত বইল কৰি লম এতিয়া কুকাৰটোত মই এদৰে কলডিলৰ টুকুৰা কেইটা দি দিছো আৰু হিচাপ অনুসৰি পানী দিলো পানী দি মই এতিয়া কুকাৰৰ ঢাকনখন ইয়াতে এয়া লগাই দিছো এতিয়া গেছত দি প্ৰায় এটা বা দুটা মই সিটি অনাই লম আৰু এতিয়া হেকিনি সময়তে মিহিকে পিয়াজ কাটি ললো আদা কাটি ললো নহৰু কাটি ললো মানধনিয়া আৰু পকা কেঁচা জলকীয়া এয়া ইতিমধ্যে কলডিলখিনি খুব ধুনিয়াকে সিজিছে এতিয়া এটা বাউলত এদৰে কলডিলখিনি কাঢ়ি লৈছো আৰু এখন স্মেচাৰেৰে খুব ধুনিয়াকে স্মেচ কৰি লৈছো আপোনালোকে হাতে দিও এদৰে মোহাৰি লব পাৰে যিমানে মিহি হয় হিমানে ভাল লাগে এতিয়া তাতে মিহিকে কাটি লোৱা পিয়াজখিনি দি দিছো আৰু লগতে নহৰুখিনি দিছো আৰু আদাখিনি দিছো যোনখিনি মিহিকে কাটি লৈছিলো আৰু এদৰে কেঁচা পকা জলকীয়া মিহিকে কাটা দি দিছো আৰু মানধনিয়া পাত আসলতে মানধনিয়া পাত দিলে ফ্লেভাৰটো খুব বেছি ধুনিয়া হয় হেকাৰণে মই মানধনিয়া পাত দিছো আপোনালোকে ধনিয়া পাতো দিব পাৰে ইচ্ছা কৰিলে আৰু হিচাপ অনুসৰি মই নিমখ দিছো আৰু লগতে কেঁচা মিঠাতেল যেহেতু পিটিকাখনত মিঠাতেল নহলে সোৱাদটোৱে নহয় আৰু এতিয়া খুব ভালদৰে মই পিটিকাখন সানি লৈছো আৰু এদৰে কলডিলৰ পিটিকা আমাৰ প্ৰস্তুত হৈ গৈছে খুব সুস্বাদু হয় খাবলে সাধাৰণতে তেল মছলা দি ভাজি খোৱাতকৈ এদৰে পিটিকা খালে স্বাস্থ্যসন্মতও হয় লগতে খুব ভাল লাগে খাবলে আশা কৰো আজি কলডিলৰ পিটিকা ৰেচিপিটো আপোনালোকে ভাল পাব এদৰে যদি খাই চোৱা নাই খাই চাব খুব ভাল হয় খাবলে আৰু লগতে মোৰ চেনেল পম্পিছ কিচেন চাই থাকিব আৰু মই নতুন নতুন ভিডিঅ লৈ আহি থাকিম আজিলৈ আহো ধন্যবাদ